তামুলপুৰৰ চটৱালিয়াতে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমচিৰ ৰাজহুৱা সভা এবিএমচিৰ চটৱালিয়া আঞ্চলিক সমিতি গঠন নতুনকৈ বিটিআৰত অন্তৰ্ভুক্ত হোৱা উক্ত অঞ্চলৰ সংখ্যালঘু ৰাইজক নিজকে সংগ্ৰামী হিচাপে গঢ়ি তুলিবলৈ আহ্বান এবিএমচিৰ সভাৰ অন্তত এবিএমচিৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইনে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে বিটিচিতে ভূমিৰ অধিকাৰ তথা মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ বিজেপিক উৎখাত কৰিবলৈ বিটিচিৰ সংখ্যালঘু ৰাইজে ভোট প্ৰদান কৰক বিজেপি চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ থাকিলে গণতন্ত্ৰৰ ধ্বংস হ'ব বিজেপি চৰকাৰে সংবিধান ধ্বংস কৰি দিয়াৰ ষড়যন্ত্ৰ কৰিছে বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহে ভোট কম পাব আসন কম পাব সিমানেই এখন দেশত গণতন্ত্ৰ আৰু সংবিধান শক্তিশালী হ'ব বিজেপি শক্তিশালী হৈ উঠিলে দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব ৰাজস্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমানসকল অনুপ্ৰৱেশকাৰী বুলি কৰা বক্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ টাইছন হুছেইনৰ বিটিৰ প্ৰধান প্ৰমোদ বড়োৱে 1 লাখ অজনজাতীয় লোকক উচ্ছেদ কৰিব বিচাৰিছে উচ্ছেদ কৰি বিটিচি অঞ্চলত মানৱীয় সংকটৰ সৃষ্টি কৰিব বিচাৰিছে এইবোৰ কৰি নিজকে শান্তিৰ ধ্বজাবাহক হিচাপে পৰিচয় দিবলৈ প্ৰমোদ বড়োৱে লাজ পাব লাগে প্ৰমোদ বড়োৱে দিল্লী দিছপুৰ আৰু নাগপুৰৰ শ্ৰোতলিপিত বিটিচিত উচ্ছেদ কৰিব বিচাৰিছে 7 বছৰে এবিএমচিৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰা হাগ্ৰামা আৰু প্ৰমোদ বড়োৰ চৰকাৰক ধিক্কাৰ টাইছন হুছেইনৰ বিজেপি মিত্ৰজোঁট চৰকাৰে হত্যাকাৰীক লুকুৱাই ৰখাৰ অভিযোগ টাইছন হুছেইনৰ নিউজ ডেস্ক ৰিপৰ্ট ইছা 24/7 তেতিয়া ভৱিষ্যত দিনত যি 10 লাখ মুছলমান মানুহ বিটিচিত বসবাস কৰি আছে এই 10 লাখ মানুহ বিটিচিত থাকিব নোৱাৰিব তেতিয়া এই কথাবিলাক চিন্তা কৰি আলোচনা কৰি 2005 চনৰ 10 এপ্ৰিল তাৰিখে কোকৰাঝাৰ চহৰৰ গাতে লাগি থকা জয়পুৰ এমি মাদ্ৰাসাত হেজাৰ কমো যে মুছলমানৰ ওপৰত অত্যাচাৰ হ'ব নালাগে সেই কথা বাদ দিয়ক দাৰকুছি তামুলপুৰ বা বিটিচি যিকোনো অঞ্চলত নিজকে মুকলিভাৱে যে মুছলমান হিচাপে পৰিচয় দিম সেই পৰিৱেশ নাই বাহিৰৰ পৰা কোনোবা কংগ্ৰেছৰ নেতা হওক কোনোবা বিজেপিৰ নেতা হওক কোনোবা এএপিএফৰ নেতা হওক কোনো ব্যক্তিয়ে বাহিৰৰ পৰা দিব মই মিছা কথা কৈ দিব আপোনালোকে সেই পৰিৱেশ এই বিটিচি অঞ্চলটোত আছিল বিভিন্ন ভয়ংকৰ কুস্তি সংঘৰ্ষৰ ঘটনা এই বিটিচি অঞ্চলত প্ৰত্যেক দিনে সংঘটিত হৈছিল চাহাবক গোটেই বিটিচি অঞ্চল গোটেই অসমৰ সংখ্যালঘু ৰাইজৰ এক বলিষ্ঠ প্ৰতিবাদী সত্তা আছিল তেখেতৰ নেতৃত্বত সমগ্ৰ অসমৰ সংখ্যালঘু ৰাইজে নিজৰ অধিকাৰ বিচাৰি পোৱাৰ এক আশা ৰাখিছিল সেইজন বলিষ্ঠ প্ৰতিবাদী সত্তাৰ গৰাকী লাফিকুল ইছলাম আহমেদ চাহাবক কোকৰাঝাৰৰ ৰাজপথত 12টা গুলিৰে থকা সৰকা কৰি 2017 চনৰ 1 আগষ্টত দিন দুপৰতে হত্যা কৰি পেলোৱা হ'ল সেই সময়ত আমি স্পষ্টভাৱে দাবী কৰিছিলোঁ যে লাফিকুল ইছলাম আহমেদ চাহাবৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড কিন্তু সেই সময়ত আমাৰ যি দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে সেই সময়ৰ বিটিচি চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও স্পষ্টভাৱে এই হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড বুলি কৈছিল সেই সময়ৰ সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী তেখেতেও হত্যাকাৰী গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৈছিল কিন্তু আজি 7টা বছৰ পাৰ হ'ল লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ নহ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিটিচি চিফ হৈ থাকোঁতে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰিবলৈ যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইখিনি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচিত চিফ হ'বলৈ যেতিয়া আহিল তেতিয়া তেখেতে শ্লোগান দিলে যদি বিটিচিত প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হয় UPPL চৰকাৰ যদি আহে তেতিয়াহ'লে যিখিনি শ্ৰমজীৱী মানুহ যিখিনি কৃষিজীৱী মানুহ যিখিনি মৎস্যজীৱী মানুহ যিখিনি মানুহে দৈনিক এই অঞ্চলত বিভিন্ন ব্যৱসায় বাণিজ্যৰে আগবাঢ়িছে জীৱন নিৰ্বাহ কৰিছে সেই মানুহখিনিৰ উন্নয়নৰ বাবে বিকাশৰ বাবেও চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইখিনি ব্যৱস্থা গ্ৰহণ কৰা নাই তো এনেকুৱা বিভিন্ন ধৰণৰ এই অঞ্চলৰ মৌলিক সমস্যা সমাধানৰ প্ৰয়োজন আছে এই অঞ্চলৰ জনগণৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ বিষয়খিনি আকৌ অধিক গুৰুত্ব সহকাৰে আমি গ্ৰহণ কৰাৰ প্ৰয়োজন আছে সেই উদ্দেশ্যেৰে আজি এবিএমচিৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত এই বৃহত্তৰ চটৱালিয়া অঞ্চলৰ মিলন বজাৰ এই প্ৰাংগণত এখন আমি বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ আৰু এইখন সভাতে প্ৰথম পৰ্যায়ত চটৱালিয়া আঞ্চলিক সমিতি নামেৰে এখন পূৰ্ণাংগ আঞ্চলিক সমিতি গঠন কৰা হৈছে 51 জনে আমি এখন আঞ্চলিক সমিতি গঠন কৰিম আৰু এই ৰাজহুৱা সভাত এই বৃহত্তৰ এই অঞ্চলৰ ৰাইজ মুৰব্বী সমাজ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে হিলদল ভাঙি ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে এই সভাত অংশগ্ৰহণ কৰিছে এবিএমচিৰ জিলা কেন্দ্ৰীয় শাখা পৰ্যায়ৰ বিভিন্ন বিষয়ববীয়াসকলে ইয়াত উপস্থিত হৈছে আমি আশা ৰাখিছোঁ আগন্তুক দিনত এবিএমচিয়ে এই অঞ্চলৰ জনগণৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰজনিত বিষয়সমূহ সজোৰে বলিষ্ঠভাৱে উত্থাপন কৰি যাব স্পষ্টকৈ কৈছোঁ যে এই বিটিচি অঞ্চলটোত বিটিচি চুক্তি অনুসৰি 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা বসবাস কৰি থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ 100% সুৰক্ষিত আছে
কিন্তু আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াই দিল্লী দিছপুৰ আৰু নাগপুৰৰ চুটলিপিত এই BTC অঞ্চলটোত উচ্ছেদ কৰি তেওঁলোকে এই অঞ্চলত এক মানৱীয় সংকটৰ সৃষ্টি কৰিব বিচাৰিছে আমি ইতিমধ্যে ABMCয়ে এই BTC অঞ্চলৰ উচ্ছেদৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কৰি আহিছোঁ ভূমিৰ অধিকাৰ বিচাৰি আন্দোলন কৰি আহিছোঁ আৰু ABMCয়ে এনেকুৱা এটা সংগঠন নহয় ইতিমধ্যে আমি কৈছোঁ যে গোটেই বছৰ আমি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিম গোটেই বছৰ আমি চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে আমি আন্দোলন কৰিম আৰু নিৰ্বাচনৰ সময়ত আমি মনে মনে নাথাকোঁ ABMC BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ অসমৰ সংখ্যালঘু ৰাইজৰ এক জাতীয় সংগঠন হৈছে হিচাপে এই নিৰ্বাচনৰ দৰে জটিল মুহূৰ্তত আমি ৰাইজক উচিত পথ সৎ পথ আমি দেখুৱাব লাগিব ৰাইজে কোন পথেৰে গ'লে ৰাইজৰ নিৰাপত্তা নিশ্চিত হ'ব এইখিনি কথা আমি ক'ব লাগিব কাৰণ গোটেই বছৰ গোটেই জীৱন ABMCয়ে BTC তথা অসমৰ সংখ্যালঘু মুছলমান ৰাইজৰ অধিকাৰৰ হৈ যুঁজি আহিছে আৰু এই যুঁজখনত কেনেকৈ সময়ে সময়ে BJP হওক BPF হওক UPPLয়ে যে আমাৰ মুছলমান মানুহখিনিৰ অধিকাৰ কাঢ়ি নিব চেষ্টা কৰি আহিছে এইখিনি আমি স্বচক্ষে দেখিছোঁ তেওঁলোকৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজি আহিছোঁ আজি যদি ABMCয়ে আন্দোলন কৰিব থিয় নহ'লহেঁতেন 2023 চনত BTCত প্ৰমোদ বড়োৱে প্ৰায় 1 লাখ পৰিয়ালক উচ্ছেদ কৰি পেলালেহেঁতেন একমাত্ৰ ABMC থিয় হৈছে ABMCয়ে ৰাজপথত আন্দোলন কৰিছে ABMCয়ে আইনী যুঁজ চলাইছে তাৰ বাবে প্ৰমোদ বড়ো থমকি ৰৈছে আৰু এইকাৰণে আমি স্পষ্টকৈ আহ্বান জনাইছোঁ যে এইবাৰ BTC অঞ্চলত কোকৰাঝাৰ লোকসভা সমষ্টিতে হওক বা দৰং ওদালগুৰি লোকসভা সমষ্টিতে হওক এই অঞ্চলৰ ৰাইজে নিজৰ ভূমিৰ অধিকাৰ এই অঞ্চলত মৰ্যাদা সহকাৰে জীয়াই থকাৰ পৰিৱেশ বিচাৰি BJPক উৎখাত কৰিবলৈ ভোট প্ৰদান কৰিবলৈ আমি ইতিমধ্যে ABMCক আহ্বান জনাইছোঁ